নমস্কাৰ বন্ধুসকল, এইটো হৈছে এটা বাঁহৰ হুতুলি। হুতুলি সাধাৰণতে মাটিৰ পৰা বনোৱা যায়, কিন্তু আজিকালি বাঁহৰ হুতুলিৰ এটা প্ৰচলন চলিব ধৰিছে। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এই বাঁহৰ হুতুলিটোকে কেনেকৈ বনায় সেইটো প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণ দেখুৱাবলৈ লৈছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন দবাই অল কৰি ল'ব, যাতে আমাৰ আহিবলগীয়া প্ৰত্যেকটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকলৈ আটাইতকৈ আগে গৈ থাকে। আৰু বন্ধুসকল, আপোনালোকে যদি গগনা, কাকৈ-ফণি, টকা আদিবিলাকো খুব সহজতে নিজৰ ঘৰতে বনাবলৈ শিকিব বিচাৰিছে, তেনেহ'লে মোৰ এই চেনেলটোতে সম্পূৰ্ণ ভিডিঅ'বিলাক দিয়া আছে। আপোনালোকে এবাৰ মোৰ এই চেনেলটো চালেই হৈ যাব। তেনেহ'লে ব'লক বেছি কথা কৈ নাথাকি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, হুতুলিটো বনাবৰ বাবে মই এডাল বাঁহৰ একেবাৰে আগৰ অংশ এটা লৈ লৈছোঁ। আপোনালোকে নিশ্চয় দেখিব পাৰিছে, এইটো বৰ বেছি শকতো নহয় আৰু বৰ বেছি ক্ষীণো নহয়, দেখিছেনে? এতিয়া মই ইয়াৰ পৰা 2.5 ইঞ্চিৰ এটা সৰু টুকুৰা কাটি উলিয়াই ল'ম। এটা বাঁহীত যিদৰে ফুৱাবলৈ আৰু বজাবলৈ বেলেগ বেলেগ ধৰণৰ ফুটা থাকে, ইয়াতো তেনেকৈ আমি ফুটা কৰিব লাগিব। আৰু ফুটা কৰিবৰ বাবে মই পোনপ্ৰথমে সোঁমাজতে এটা চিন দি এনেধৰণে ড্ৰিল মেচিনেৰে সৰুকৈ এটা ফুটা কৰি লৈছোঁ। ঠিক আছে? আপোনালোকৰ ওচৰত যদি ড্ৰিল মেচিন নাই তেনেহ'লে এডাল লোহা গৰম কৰিও আপোনালোকে ফুটা কৰিব পাৰে, আৰু সেইমতে কৰাটোৱেই উচিত। ময়ো তেনেধৰণেই কৰিম, কিন্তু তাৰ আগতে সৰু সৰু ফুটা দুটামান যদি আমি কৰি লওঁ এনেদৰে, তেতিয়া গৰম লোহাডালেৰে ফুটা কৰোঁতে বেছি কষ্ট নহয়, অতি সহজেই ফুটাটো হৈ যাব। এতিয়া মাজৰ ফুটাটো কৰাৰ পাছত ইয়াত আমি বজাবৰ বাবে দুফালে দুটা ফুটা কৰিব লাগিব। আৰু ছাইডত আপোনালোকে দেখিব পাৰিছে মই কি ধৰণে এনেকৈ দুফালে দুটা সৰু সৰু ফুটা কৰি লৈছোঁ। এতিয়া আমি এই বজোৱা ফুটাকেইটা সৰু কৰিলেও হ'ব, কিন্তু মাজৰ যিটো ফুৱাবৰ বাবে মেইন ফুটাটো লাগে সেইটো অকণমান ডাঙৰ হ'ব লাগিব। তাৰ বাবে মই এটা ডাঙৰ চাইজৰ বিট লৈ ইয়াত পুনৰ এবাৰ ফুটা কৰি দিছোঁ। এয়া হৈ গ'ল আমাৰ ড্ৰিল মেচিনেৰে ফুটা কৰি। আপোনালোকৰ ওচৰত যদি ড্ৰিল মেচিন নাই তেনেদৰে ডাইৰেক্ট এনেদৰে লোহা গৰম কৰি ফুটা কৰিব। ঠিক আছে? তো এয়া মই এডাল লোহা জুইত ভৰাই থৈ দিছিলোঁ, আৰু এতিয়া মেইন ফুটাটো কৰিবৰ বাবে মই এডাল শকত লোহা লৈছোঁ, দেখিছেনে? কিন্তু সৰু ফুটাকেইটা কৰিবৰ বাবে আপোনালোকক এডাল সৰু লোহাৰ প্ৰয়োজন হ'ব। ঠিক আছে? মাত্ৰ আপোনালোকে এই গৰম লোহাডালেৰে ফুটা কৰোঁতে অকণমান সাৱধান হ'ব, কাৰণ এইডালে অঘটন ঘটাব পাৰে। বন্ধুসকল, আশা কৰোঁ আপোনালোকেও এইটো এবাৰ ঘৰত ট্ৰাই কৰি চাব, আৰু ট্ৰাই কৰি চাবৰ বাবে আপোনালোকে ভিডিঅ'টো ভালদৰে চাব লাগিব সম্পূৰ্ণকৈ, নহয়নে? কাৰণ এটা ষ্টেপো যদি আপোনালোকে মিছ কৰি দিয়ে তেনেহ'লে আপোনালোকে বনাব নোৱাৰিবও পাৰে। বন্ধুসকল, এতিয়া মই এই বাঁহৰ টুকুৰাটো ভালদৰে চিচ মাৰি মিহি কৰি লৈছোঁ, কাৰণ ফুটাকেইটা কৰোঁতে চাইডে চাইডে যিবিলাক আঁহ ওলাই গৈছিল, সেই আঁহবিলাক যদি থাকে তেতিয়া মাত ভালদৰে নোলাব। গতিকে সেই গোটেই আঁহবিলাকক ভালদৰে চিচ মাৰি আমি নোহোৱা কৰি ল'ব লাগিব। দেখিছেনে? এনেধৰণে চিচ পেপাৰখন গোল কৰি সোমোৱাই সোমোৱাই এনেদৰে ভালদৰে মিহি কৰিব লাগিব, তেতিয়াহে ইয়াৰ সম্পূৰ্ণ আঁহবিলাক ওলাই আহিব। বন্ধুসকল, বৰ্তমান আমাৰ এই হুতুলিটোৰ প্ৰায় 50% কাম শেষ হৈছে, কাৰণ আমি ইয়াৰ মাজৰ পাৰ্টটো সম্পূৰ্ণ বনাই এটালোঁ। এতিয়া আমি বনাব লাগে ইয়াৰ ছাইডৰ যিকেইটা টোপা থাকে, সেই টোপাকেইটা লগাবৰ বাবে এনেকুৱা ধৰণৰ এটা সৰু গছৰ ডাল লৈ লৈছোঁ। টুকুৰাটো বেছি দীঘল হৈ থকাৰ বাবে ইয়াক মই কাটি অলপ চুটি কৰি লৈছোঁ। এতিয়া এই টুকুৰাটো আমি অকণমান এনেদৰে আগটো হেকচু ব্লেডেৰে কাটি এনেকুৱা কৰিব লাগিব যাতে এই হুতুলিটোৰ মাজত ধুনীয়াকৈ সোমাই পৰে। ইয়াক আমি এটা খাপৰ দৰে কাটিব লাগিব, দেখিছেনে? প্ৰথমে অকণমান ঘাঁহ লগাই ল'লোঁ মই, তাৰ পাছত এনেদৰে আগটো সৰু কৰি আনি থাকিম এনেদৰে, দেখিছেনে?
তো দেখিছেনে বন্ধুসকল, ধুনীয়াকৈ খাপটো কটাৰ পাছত কিমান সুন্দৰকৈ হুতুলিটোৰ মাজত সোমাই পৰিলে। এতিয়া আমি এটা ফ্লেক্স কুইকৰ সহায়ত ইয়াক ভালদৰে আঠা লগাই দিম। ফ্লেক্স কুইকৰ ঠাইত আপোনালোকে ফেবিকুইকো ব্যৱহাৰ কৰিব পাৰে। এতিয়া আমি অকল এনেদৰে এটা ছাইডত লগালেই নহ'ব, দুইটা ছাইডতে আমি লগাব লাগিব। কিন্তু লগোৱাৰ আগত ধুনীয়াকৈ এইটো শ্বেপত আমি কাটি লৈছোঁ। এনেধৰণে ভালদৰে কাটি ল'ব আৰু এতিয়া একেটা কামকে আমি এইফালেও কৰিব লাগিব। তো দুইটা ছাইডে আমাৰ কাঠৰ টুকুৰা লগাই সম্পূৰ্ণ হ'ল আৰু এতিয়া আমি এই ছাইডকেইটা অকণমান জোঙা কৰিব লাগিব। তাৰ বাবে এনেদৰে ধুনীয়াকৈ কটাৰীৰে কাটি দুইটা অংশ মিলাই দিছোঁ, মানে বাঁহৰ অংশটো আৰু কাঠৰ অংশটো দুইটা আমি ধুনীয়াকৈ মিলাই দিব লাগিব, ঠিক আছে। কাৰণ এটা ডাঙৰ হৈ আছে আৰু এটা সৰু হৈ আছে। এতিয়া ধুনীয়াকৈ চুচি আনি আমি দুইটা ছাইড ধুনীয়াকৈ অলপমান জোঙা কৰি মিলাই দিবলৈ চেষ্টা কৰিম। চাই থাকক আপোনালোকে। বন্ধুসকল, মই মোৰ এই চেনেলটোত আপোনালোকক বাঁহেৰে বিভিন্ন ধৰণৰ বস্তু নিৰ্মাণ কৰিবলৈ শিকাই থাকোঁ আৰু এইকেইদিন বিহু বুলি আপোনালোকক মই বহুকেইটা মানে আমাৰ বিহুত ব্যৱহাৰ হোৱা যিমানবিলাক বাঁহৰ বস্তু বা বাদ্যযন্ত্ৰ যিমানবিলাক আছে সেইবিলাক বনাবলৈ বিভিন্ন ধৰণৰ ভিডিঅ' দি আছোঁ আৰু আপোনালোকে বহুতো মৰম দিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। আপোনালোকে গগনা, কাকৈফণি বা ফাৰ্ণিচাৰৰ যিমানবিলাক বাঁহৰ বস্তুৰ ভিডিঅ' আপোনালোকে চাব বিচাৰে সকলোবিলাক মোৰ এই চেনেলটোতে পাই যাব। তো যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক চাই থাকিব বিচাৰে আগলৈও, তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাই অল কৰি দিব, যাতে আমাৰ আহিবলগীয়া প্ৰত্যেকটো নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকলৈ আটাইতকৈ আগেই গৈ থাকে আৰু আপুনি আমাৰ লগত জড়িত হৈ পৰে, ঠিক আছে। তো তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি ছ'চিয়েলি আপুনি মোৰ লগত কানেক্ট হ'ব বিচাৰে, তেনেহ'লে মোক আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব পাৰে। এইটো হৈছে মোৰ ইনষ্টাগ্ৰাম ID সৌৰভনাথ10 বুলি আছে। ধুনীয়াকৈ আপোনালোকে চাৰ্চ কৰি বা ডিছক্ৰিপশ্যনত দিয়া লিংকটোত গৈও ক্লিক কৰি মোক ফ'ল' কৰিব পাৰে। আপোনালোকে যদি বাঁহৰ কিবা বস্তু ইয়াৰ পৰা শিকি গৈ ধুনীয়াকৈ বনাই আপলোড কৰে, তেতিয়া ইনষ্টাগ্ৰামত আপোনালোকে মোক ধুনীয়াকৈ টেগ কৰি দিব পাৰিব। বন্ধুসকল, মিহি চিজটো মৰাৰ পাছতেই আমাৰ হুতুলিটোৰ 95% কাম সম্পূৰ্ণ হ'ল আৰু এতিয়া মোৰ ওচৰত এটা পলিচ আছে বাবে মই ইয়াত ধুনীয়াকৈ পলিচ কৰি আৰু অলপ মিহি কৰি দিছোঁ। আপোনালোকৰ ওচৰত যদি পলিচ নাই তেনেহ'লে কোনো কথা নাই, এইটো কৰিবই লাগিব বুলি কম্পালচৰি নহয়। আপোনালোকে হাততে অকণমান মিঠাতেল লৈ ধুনীয়াকৈ যদি ইয়াত সানি দিয়ে তেতিয়াও ইয়াৰ ৰংটো ধুনীয়া হৈ আহে। মই ইয়াত পলিচটো মাৰি দিয়াৰ পাছত এটা ধুনীয়া জিলিকনি উঠিছে, আপোনালোকে দেখিব পাৰিছেনে? মোৰ ওচৰত এইবিলাক আছিল বাবে মই মাৰি দিছোঁ। যদি আপোনালোকৰ ওচৰত নাই তেনেহ'লে কোনো কথা নাই, ধুনীয়াকৈ আপোনালোকে অকণমান মিঠাতেল সানি দিব, তেতিয়াও এনেকুৱা ধৰণৰ
অলপমান চাইন আপোনালোকে দেখিবলৈ পাব। এতিয়া সুতুলিটো কেনেকুৱা লাগিছে আপোনালোকৰ এবাৰ ভালদৰে চাওকচোন আৰু চাই পিনে মোক এটা কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে, ঠিক আছে। আৰু ইয়াৰ পাছত মই আপোনালোকক এই সুতুলিটো এবাৰ বজায়ো দেখুৱাম। তো বন্ধুসকল, ফাইনেলি আমাৰ এই সুতুলিটো বনাই সম্পূৰ্ণ হ'ল। চাওকচোন কেনেকুৱা লাগিছে। মোৰতো খুব ভাল লাগিছে। যদি আপোনালোকৰো ভাল লাগিছে তেনেহ'লে এটা মৰম লগা কমেণ্ট কৰি জনাব। আৰু এতিয়া আপোনালোকক মই এই সুতুলিটো বজায়ো শুনোৱাম। মই ইমান ভালদৰে নাজানো কাৰণ এইটো মই ফাৰ্ষ্ট বনাইছোঁ, গতিকে যেনে তেনে যিমানকণ পাৰোঁ আপোনালোকক বজাই শুনাইছোঁ, ঠিক আছে। বন্ধুসকল, যিমানকণ পাৰোঁ আপোনালোকক মই এই সুতুলিটো বজাই শুনাবলৈ চেষ্টা কৰিলোঁ, কাৰণ ময়ো আজিলৈকে সুতুলি বজাই পোৱা নাই। এইবাৰ প্ৰথম বজাইছোঁ আৰু বনাইছোঁ, এইটো ছেকেণ্ড টাইম বনাইছোঁ, ঠিক আছে। ফাৰ্ষ্ট টাইম আপোনালোকক কালি মই এটা কমিউনিটি পোষ্টত দিছিলোঁ, সেইটো ফাৰ্ষ্ট টাইম বনোৱা, সেইটো ভিডিঅ' কৰা নাছিলোঁ। আৰু এইটো ছেকেণ্ড টাইম বনাইছোঁ, আৰু ছেকেণ্ড টাইম বনোৱাৰ পাছত এইটো কিন্তু ফাৰ্ষ্ট টাইম বজাইছোঁ, ঠিক আছে। তো এনেকৈ আগতে মোৰ এইটো বজোৱা অভ্যাস নাছিল, গতিকে অকণমান বেয়া হ'ব পাৰে, আপোনালোকে গালি চালি নিদিব। আৰু যদি আপোনালোকে আজিৰ এই ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই অল কৰি দিব, যাতে আমাৰ আহিবলগীয়া প্ৰত্যেকটো নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকলৈ আটাইতকৈ আগে গৈ থাকে। আৰু এটা মৰম লগা কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আৰু বন্ধুসকল, আপোনালোকে ভোট দিলে নে নাই জনাব। এয়া চাওক, মই এইমাত্ৰকৈ ভোট দি আহিছোঁ। আপোনালোকেও নিশ্চয় বহুতে সকলোৱে দিছেই। তো যিসকলে দিছে এটা কমেণ্ট কৰি জনাই দিব, ঠিক আছে। তো সকলোৱে কাৰণ নিজৰ এটা অধিকাৰ থাকে, সেইটো আমি দেখুৱাব লাগে। তো আজিলৈ ইমানেই। বাই বাই।